ৰত্নেশ্বৰ কলিতাৰ লগত মোৰ সম্পৰ্ক প্ৰায় 5-6 বছৰমান আগৰ পৰাই নে তাতোকৈও কিছু পুৰণি মোৰ সম্পৰ্ক মই মানুহজনক ছয়গাঁও অঞ্চলত আমতলালৈ আহোঁতে মই লগ পাইছিলোঁ আজিৰ পৰা 6-7 বছৰ আগতে আৰু মানুহজনে মোক আকৰ্ষিত কৰিছিলে ইমান সহজ সৰল আমি যাক গণশিল্পী বুলি কওঁ স্থানীয় শিল্পী আৰু তেওঁৰ যিটো প্ৰতিভা মই যেতিয়াই কওঁ আপুনি কপৌ চৰাই এটাৰ মাত দিয়কচোন তেওঁ ততালিকে কপৌ চৰাইৰ মাত দিব মই যদি কওঁ আপুনি শালিকাৰ মাত দিয়কচোন ততালিকে শালিকাৰ মাত দিব এই ধৰণৰ প্ৰতিভা বিৰল আচলতে ক'তো শিকা নাই নিজে নিজেই যেনেকৈ গছপুলি এডাল গজি উঠে স্থানীয় পৰিৱেশত সুন্দৰ ফুল তাতে ফুলে ঠিক তেনেদৰে এই ধৰণৰ প্ৰতিভা আমাৰ চাৰিওপিনে সিঁচৰিত হৈ আছে কিন্তু এনে প্ৰতিভা হয়তো ৰাইজৰ লোকচক্ষুৰ আৰতেই ৰৈ যায় কাৰণ কেলে আজিৰ যুগত ব্যৱসায়িক যিটো যুগ হৈছে ইয়াতে যদি লগত এটা ব্যৱসায়িক দল এটা নাথাকে ৰাইজৰ মাজলৈ বৃহত্তৰ ৰাইজৰ মাজলৈ লৈ যোৱাটো বহুত কঠিন কিন্তু তেনে হোৱা প্ৰয়োজন নাই শিল্পী এজনে নিজৰ যিটো অন্তৰৰ তাৰণা সেই তাৰণাত তেওঁলোকে শিল্প সৃষ্টি কৰে আজিহে প্ৰফেশ্যনেল বুলি আমাৰ শব্দটো আহিছে আগৰ দিনততো স্থানীয়ভাৱে শিল্পীসকলে নিজৰ তাৰণাৰ প্ৰকাশ কৰে সৃষ্টিশীল কাম কৰে আৰু সেইটোৱেই শিল্পীয়ে সৃষ্টি কৰে নিজৰ অন্তৰৰ তাৰণাৰ নিবৃত্তিৰ কাৰণে তাতে আমি যোনে দেখা পাওঁ আমি তাৰ মৰ্ম উপলব্ধি কৰোঁ তেনেদৰে দৰ্শকসকলেও শ্ৰোতাসকলেও আনন্দ পায় গতিকে তেখেতে এটা স্বীকৃতি তেখেতে বিচাৰি থাকে কাৰণ দেখা পায় বিভিন্নজনে পুৰস্কাৰ পাইছে দেখা পায় হয়তো কেতিয়াবা মনত ভাৱ হয় তেওঁৰ সচেতনভাৱে নহয় তেখেত সহজ সৰল মানুহ হয়তো ভাবে মইনো কিয় পোৱা নাই ময়োতো কৰোঁ এই ধৰণৰ এটা অন্তৰত হয়তো অৱচেতনভাৱে বেদনাও আছে গতিকে মোকো সেই বেদনা প্ৰকাশ কৰে এতিয়া মইনো কি কৰিব পাৰোঁ মই তেখেতক সেইকাৰণে এইবাৰ কৰিছোঁ কি ইংলেণ্ডৰ ৰাণীৰ নামত তেখেতৰ ৰাণী এলিজাবেথ II তেখেত ঢুকাইছে আমি সকলোৱে জানো কিন্তু তেওঁৰ 80 সংখ্যক কি বুলি কয় কথাৰে তেওঁ মোৰ 80 বছৰ বয়সত জন্মৰ দিনত এই মুদ্ৰাটো 50,000 মুদ্ৰা সৃষ্টি কৰিছিলে তাৰে এইটো মুদ্ৰা সংখ্যা 29,000 কিমান নম্বৰ গতিকে এইটো বিৰল মুদ্ৰা এটা মই সেই মুদ্ৰা এটা তেখেতৰ প্ৰতি মোৰ তেখেতৰ প্ৰতি মোৰ যিটো মোহ বা তেখেতৰ যিটো প্ৰতিভা মই তাৰ প্ৰতি মই সন্মান জনাই আমাৰ ইংলেণ্ডত তেখেতৰ যি 2-4জন আমি অনুগামী আছোঁ আমি এখন আমাৰ ফালৰ পৰাই লাইফ টাইম এচিভমেণ্ট হিচাপে আমি এখন তেখেতক এই মুদ্ৰাটো আৰু চাৰ্টিফিকেট এখন প্ৰদান কৰিছোঁ তাৰ এটা উৰণীয়া পক্ষী আছিলে আমি কথাটো ভাবিলে আমি অবিশ্বাস্য যেন লাগে আৰু আমাৰ প্ৰত্যেকৰে শোক প্ৰকাশৰ প্ৰক্ৰিয়াবিলাক বেলেগ হয় আজি মই শোক প্ৰকাশ মই কথাটো যেন ভবাই নাই যেন জুবিন আমাৰ মাজতেই আছে মইতো জুবিনক দৈনন্দিন লগ নাপাওঁ মই আজিও লগ নাপাওঁ কিন্তু যেন আছে জুবিনৰ গানকেইটা শুনিম মই এক প্ৰকাৰ পলায়নবাদী মনোভাৱ এটা মই লৈছোঁ যে জুবিন আছে সেনেধৰণে মই মোক সান্তনা দিছোঁ আৰু এনেধৰণৰ শিল্পী এটা যুগত এজনকৈ হয় ইমান সহজ সৰল জুবিনৰ যিটো মানুহৰ প্ৰতি দায়বদ্ধতা পৰিয়ালৰ প্ৰতি যিটো দায়বদ্ধতা আমি সাধাৰণতে জুবিনক কেয়াৰ ফ্ৰী হিচাপে দেখা পাওঁ কিন্তু জুবিনৰ পিতৃৰ প্ৰতি সন্মান পৰিবাৰৰ প্ৰতি মৰম আৰু ভনীয়েকগৰাকীৰ প্ৰতি মৰম আৰু যিগৰাকী ভনীয়েকক জুবিনে হেৰুৱাইছিল জংকীৰ কথা অৱসৰ পালেই কি ধৰণৰ এটা আপোন মনে জুবিনে উল্লেখ কৰিছিলে গতিকে জুবিনৰ সেই দিশটো আৰু তাৰ উপৰিও মানুহৰ লগত মই জুবিনৰ সান্নিধ্য পাইছিলোঁ ইংলেণ্ডত যেতিয়া মই 2016 চনত জুবিনক খাৰঘুলিৰ ঘৰত মই দেখা কৰিছিলোঁ চে গুৱেভাৰাৰ দুটা এই টি-চাৰ্ট মই আনি দিছিলোঁ কাৰণ মই জানো জুবিন চে গুৱেভাৰাৰ এজন একেবাৰে অনুৰাগী আৰু মই নিমন্ত্ৰণ কৰিছিলোঁ জুবিন আহিছিলে জুবলিও আহিছিলে এটা পইচাও লোৱা নাছিলে সুন্দৰকৈ গীত পৰিৱেশন কৰিছিলে ইতিমধ্যে জুবিনে মোৰ প্ৰয়াত দেউতা তেখেতৰো এটা এলবাম ৰুণজুণ কৰি তুলিছিলে সুন্দৰকৈ গান গাইছিলে ষ্টেজত গান গাওঁতে কৈছিলে এইটো জয়ন্তদাৰ পিতৃ কৈলাশনাথ শৰ্মাৰ গীত মোৰ এইবিলাক কথা মনত আছে ভাবিলে মই সেইকাৰণে মই ভবা নাই মই ভাবিছোঁ যে আছে